ষড়যন্ত্ৰৰে আমাৰ মাজতো আছে কিছুমান ৰাজনৈতিক দলৰ নেতৃত্ব লৈ পেলাইও থকা যিবিলাক আছে তেওঁলোকৰ নিশ্চয় কামি হাৰ ভঙা যাব। 48 আৱাৰ্ছৰ পিছত ভূপেন বৰাই কিবা এটা কৈছে খুব লজ্জাজনক, কাৰণ তেওঁলোকৰ নেতাৰ যিটো পাকিস্তানৰ প্ৰতি মৰম স্নেহ সেইটো দেখা পোৱা যায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে চুপ বহি থকা মানুহ নহয়, তেখেতে নিশ্চয় প্ৰত্যুত্তৰ খুব ধুনীয়াকে ডিপ্লমেটিক ভাৱেৰে দিছে আৰু দিব। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অমিত শ্বাহ ডাঙৰীয়া মানে তেওঁলোকে যিটো এটা সিদ্ধান্ত লৈছে ইণ্ডাছ যিটো ৱাটাৰ ট্ৰিটিটো ছাছপেণ্ড কৰাটো, এইটো এটা খুব ডাঙৰ ডিপ্লমেটিক এটা তেওঁলোকে সিদ্ধান্ত লৈছে। আৰু মই জানো যে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে চুপ বহি থকা মানুহ নহয়, তেখেতে নিশ্চয় প্ৰত্যুত্তৰ খুব ধুনীয়াকে ডিপ্লমেটিক ভাৱেৰে দিছে আৰু দিব। আগলৈকেও কিছুমান নিশ্চয় তেওঁলোকে চিন্তা কৰিছে য'ত এনেকুৱা ধৰণৰ আতংকবাদী বা এনেকুৱা ধৰণৰ যিখিনি পাকিস্তানী এটা ষড়যন্ত্ৰৰে আমাৰ মাজতো আছে কিছুমান ৰাজনৈতিক দলৰ নেতৃত্ব লৈ পেলাইও থকা যিবিলাক আছে তেওঁলোকৰ নিশ্চয় কামি হাৰ ভঙা যাব। আমাৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু আমি ভাবো খুব বেছি নিন্দনীয়, আৰু বিশেষকে ধৰ্ম ভিত্তিত এনেকুৱাকে আতংকবাদীয়ে প্ৰথমবাৰৰ কাৰণে কাকো তেওঁলোকক জাতি সোধা নাই, তেওঁলোকক একো সোধা নাই, খালি সুধিছে হিন্দু হয় নে নহয়, আৰু তাৰে ভিতৰত কিছুমানে বচাবৰ কাৰণে কলমা পঢ়িব দিছে। এইবিলাক খুব এনেকুৱা ধৰণৰ কেতিয়াও ঘটনা মই নাভাবো কোনো মানে দেশতে ঘটিছে, আৰু এয়া আমাৰ ভাৰতবৰ্ষত এনেধৰণৰ ঘটনা ঘটাটো খুব দুৰ্ভাগ্যজনক আৰু মই গৰিহণা দিছো। আৰু আমি জানো যে কংগ্ৰেছ হওক বা যিকোনো দলে যোনে এতিয়ালৈকে এটা মাত মতা নাই ভালকে, 48 আৱাৰ্ছৰ পিছত ভূপেন বৰাই কিবা এটা কৈছে খুব লজ্জাজনক, কাৰণ তেওঁলোকৰ নেতাৰ যিটো পাকিস্তানৰ প্ৰতি মৰম স্নেহ সেইটো দেখা পোৱা যায়। আপোনালোকে ভিডিঅ' কিছুমান দেখা পাইছে, ফটো কিছুমান দেখা পাইছে, গৌৰৱ গগৈৰ মন্তব্য দেখা পাইছে যে তেওঁলোকে ডিপ্লমেটিক ভাৱে পাকিস্তানৰ লগতো কথা পাতিব বিচাৰে। তেওঁলোকে উদীয়মান যুৱকক লৈ যায় পাকিস্তানী মানে সেয়াৰ লগত হাইকমাণ্ডৰ লগত কথা মানে সেয়াৰ লগত কথা পাতিবলৈ, যিটোবিলাক ডিপ্লমেটৰ লগত কথা পাতিবলৈ। এইবিলাক আচলতে তেওঁলোকৰ দেশৰ প্ৰতি যে কোনো ধৰণৰ তেওঁলোকৰ নিষ্ঠা নাই, মানে কোনো ধৰণৰ আস্থা নাই, এয়াই প্ৰমাণ পায়। আৰু তেওঁলোকক মই দেশক দ্ৰোহী বুলিয়ে আচলতে মই নিজৰ ফালৰ পৰা মই ক'ব বিচাৰো। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।